Hello everyone, welcome back to my YouTube channel. So ki khabar apnalokor asha korisu sobe bhale ase aru moyo thike asu. So ipine moi pokora bhaji asu mar ghorat asilu moi ma sob ready kori dile. So tar pisot moi pokora bhajilu aru ipine masjidor karone etu dangor plate ready korilu aru baki kini amar ya mar goror video hoy aru tar pisot ya tormuz kati tholu ipine মাৰ ঘৰত যে মছজিদ ওচৰত সেইকাৰণে ইফতাৰ দি পঠাব পৰা যায় আৰু সব মানে দুৱা চুৱা যিবিলাক কৈ থাকে সব শুনা পোৱা যায় সো বহুত ভাল লাগে আৰু লগতে সৰুকালৰ বহুত স্মৃতি তাত জড়িত হৈ আছে সো বহুত ভাল লাগে আৰু তাৰ পিছদিনাখন মাই পিঠা বনাবলৈ উলিয়াইছিলে গাঁৱৰ কিছুমান মানুহক মাতিলে আৰু লগতে বৌ মই এই দুটা পাততে বনাইছিলো জাস্ট তাৰ পিছত মই মিষ্টাৰৰ লগত মানে শপিংৰ কাৰণে যাম সেইকাৰণে মই ইমান বেছি নবনালো আৰু ইপিনে সবে বনাই আছে মই এখিনি দেখাই আছিলো আৰু এটো বৌয়ে বনাই আছিলে মোৰ সৰু বৌয়ে বনাই আছিল আৰু তাৰ পিছত মই মিষ্টাৰৰ লগত আহি গলো নগাঁও সো ফাৰ্ষ্টতে আমি গলো মোৰ কাপোৰ চাবলৈ সো ইয়াত আহি বহুতখিনি কাপোৰ চালো আৰু মোৰ যেটো পছন্দ হৈছিল এটো সাইজ নাপালো সো তাৰ পিছত আৰু বহুতখিনি জায়গা ঘুৰিলো মহাৰাজাত গলো ব্ৰেণ্ড ইণ্ডিয়াত গলো তাৰ পিছত আৰু বাকি কিছুমান দোকানত গৈছিলো তাতো মোৰ সাইজ নিমিলে নহলে পছন্দ নহয় তেনেকুৱা তাৰ পিছত হেদিনাখন মোৰ গা বেয়া আছিল সেইকাৰণে মই ৰোজা ৰাখা নাছিলো সো কিবা খাই ললো গৈ ফাৰ্ষ্টত বহুত টাইম কাপোৰ চালো পছন্দ নহল তাৰ পিছত অলপ খাই ললো যেহেতু খাই যোৱা নাই ঘৰৰ পৰা সেইকাৰণে আৰু তাৰ পিছত গলো ষ্টাইল বাজাৰ আৰু ইয়াৰ মাজতে মোৰ কাপোৰ লোৱা হ'ল কিন্তু মই তেতিয়া ভিডিও ৰেকৰ্ড একো কৰা নাই আৰু ইয়াত আহি কাপোৰ চালো সৰু ল'ৰা ছোৱালীৰ কাপোৰ যে ইয়াত বহুত ভাল ভাল পোৱা যায় সেইকাৰণে ইয়াতে আহিলো আমাৰ টিকলি আৰু মোৰ ভাইটি আৰু লগতে মোৰ দুজনী ভাগিন আছে হিয়তৰ কাৰণে ললো এটো টি-শাৰ্ট আৰু হাফ পেন্ট লৈছিলো আমাৰ টিকলাৰ কাৰণে কিন্তু এটো যে ভুলতে বিলিংই নকৰিলে ঘৰত আহি চালো যে এটো টি-শাৰ্ট আৰু হাফ পেন্টটো নাই আৰু লগতে দুটা ফ্ৰক আছিল আমাৰ টিকলিৰ আৰু মোৰ এজনী ভাগিনৰ কাৰণে আৰু লগতে এটো সৰু বাচ্চাৰ সেট এটা আছে হেতু মোৰ ভাগিনজনীৰ কাৰণে আৰু তাৰ পিছত গৈছিলো বিশাল কিন্তু বিশালৰ পৰা একো লোৱা হোৱা নাই আৰু তাৰ পিছত গৈছিলো আমি বি মাৰ্ট কিন্তু বি মাৰ্টত মই ভিডিও ৰেকৰ্ড কৰা নাই কি ললো হেতু পিছত দেখাম বাৰু আৰু তাৰ পিছত আহিছিলো পুচকা খাবলৈ আৰু পুচকা খাবলৈ আহি দেখিলো যে সব লৰা মানুহে খাই আছে পুচকা এজনীও মাইকি মানুহ নাই তাত মানে গাৰ্লছ নাই আৰু এটো মই লৈছিলো বি মাৰ্টৰ পৰা মোৰ কাৰণে টপ এটা আৰু এটো হৈছে আমাৰ টিকলিৰ কাৰণে ফ্ৰক আৰু এটো ফ্ৰক হৈছে আমাৰ মানে মোৰ ভাগিন এজনীৰ আৰু এটো সুট যে মানে সৰু বাচ্চাৰ সেটটো এটো ভাগিন এজনীৰ আৰু তলত আছে টি-শাৰ্ট আৰু হাফ পেন্ট এটো মোৰ ভাইটিৰ কাৰণে আৰু লগতে হিপিনে আইসক্ৰীম বনোৱাৰ এটা হেৰি আছে এটো মই লৈছো ঘৰৰ কাৰণে আৰু আমাৰ টিকলাৰ কাপোৰজোৰ ভুলতে থাকি গল সো তাৰ কাৰণে আকৌ ল'ব লাগিব যাম আকৌ ল'বলৈ আৰু তাৰ পিছত মই আহি গৈছিলো ৰাতি শপিং কৰাৰ পিছত ঘৰত আহি গলো মিষ্টাৰৰ লগত আৰু তাৰ পিছদিনাখন মিষ্টাৰে লৈ আহিছিলে তেওঁ গৈছিলে নগাঁও সো ইয়াৰ পৰা ফাৰ্ষ্টত কচুৰি খাই ললো সস আছিল লগতে সব টেস্টি লাগিলে খাই কিন্তু মই কচুৰিটো ইমান পাৰ্সনেলি ইমান ভাল নাপাও আৰু তাৰ পিছত মই খানা বনাব ললো এপিনে তিতা কেৰেলা ভাজি বনালো এপিনে আৰু মাছ বনাবলৈ সব ৰেডি কৰি থলো এপিনে আকৌ তাৰ পিছদিনাখনৰ ভিডিও মাৰ ঘৰৰ পৰা কস মাছ দি পঠাইছিল আৰু এটো বিলাহীও মাৰ ঘৰৰ পৰা দি দিছিলে সো বিলাহী কস মাছ আৰু লগতে আলু এটা লৈ ললো হেয়া বনাম আৰু লগতে আৰু এটা পিস আছে যে এক্সট্ৰা মাছৰ হেতু মই হেৰি পিটিকা বনাম আৰু লগতে ইপিনে ইফতাৰৰ কাৰণেও ৰেডি কৰি আছো সব বুট বনালো ইপিনে মাছ ভাজি আছো একেলগে সব বনাই দিম নহলে ইফতাৰ লোৱাৰ পিছত ৰান্ধিব মন নাযায় সেইকাৰণে আৰু লগতে ইপিনে চিকেনো বনাই আছিলো আৰু এটো মাছৰ পিস যে এক্সট্ৰা আছিল এটো পিটিকা বনাবলৈ ভাজি আছো একেলগে পিয়াজ মাছ আৰু হেৰি জলকীয়া একেলগে ভাজি আছো ইফতাৰ লোৱাৰ পিছত আৰু একো ভিডিও ৰেকৰ্ড কৰা নাই আৰু তাৰ পিছদিনাখন আকৌ দাদাই মাতিছিলে ইফতাৰৰ দাৱাত দিছিলে সো ঘৰত গলো কিন্তু তাত একো ৰেকৰ্ড কৰা নাই আকৌ মানে মন নাযায় তেনেকুৱা আৰু আলহী আছিলে ঘৰত সেইকাৰণে আৰু আজিৰ ভিডিও হয় এটো বৰ্তা আহিছিলে তেওঁ মোৰ কাৰণে কুৰ্তি আৰু ইপিনে পিঠা সেৱাই আৰু চেনি লগতে এটো কুৰ্তি আছিল মোৰ আৰু মিষ্টাৰৰ কাৰণে আনিছিলে টি-শাৰ্ট পেন্ট আৰু হাহুমাৰ কাৰণে নাইটি আনিছিলে আৰু দুপাট্টা আছিল লগতে সো ফাৰ্ষ্ট মিষ্টাৰৰ পৰা ইদি পালো আৰু এতিয়া বৰ্তাৰ পৰা ইদি পালো আৰু আজিৰ ইফতাৰ আছিল এয়া ফাৰ্ষ্টত মই ফ্ৰুটস কাটি থলো ঘৰত আৰু একো বনোৱা নাছিলো আজি একেবাৰে মন যোৱা নাই ইমান দেৰিকে স্কুলৰ পৰা আহিছো তাৰ পিছত বাকি যি লাগে সব মিষ্টাৰে কিনি লৈ আহিলে সো আজি অকমান ৰেহাই পালো আৰু তাৰ পিছত এয়া মই মুড়ি উলিয়াই লৈছিলো সো আজি কাৰণে এইখিনি